যে বিজেপি চৰকাৰ এই জনগণৰ হিতৰ কাৰণে নহয়, বিজেপি চৰকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ হিতৰ কাৰণে নহয়। যদি তেওঁলোকে আমাৰ হিতৰ কাৰণে থকা হলে আজি যে ফেক্টৰীবোৰ বন্ধ হৈ আছে, এই ফেক্টৰী বনিয়া গোষ্ঠীক দাদাগিৰি দেখাই দম দেখা হলেও তেওঁলোকে দমন দেখা হলেও আমাৰ পক্ষত থিয় দিব লাগিছিলে, কিন্তু তেওঁলোকে নিদিয়া মূল কাৰণটো হৈছে তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে অৰ্বৰ টকা কোটি কোটি শ টকা বিচাৰিছে। সৰ্বপ্ৰথমে আমি ধন্যবাদ দিব বিচাৰিছো সাংবাদিক মাধ্যমক যিসকলে আজি এই সংবাদমেল অনুষ্ঠিত কৰাত তেখেতক উপস্থিত হৈ আমাক সঁহাৰি জনাইছে। পোনপ্ৰথমে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি হয়, দ্বিতীয়তে ছাত্ৰ মুক্তি সমিতি তিনিচুকীয়া জিলা সমিতি হয়, আৰু তৃতীয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ত্ৰিবেণী আঞ্চলিক সমিতি হয়। আজিৰ প্ৰসংগটো হ'ল চাহপাত হৈছে এনে উদ্যোগ যি উদ্যোগ আজিৰ পৰা প্ৰায় ভাৰতবৰ্ষত স্বাধীন হোৱা আগৰ পৰাই চাহপাতৰ খেতি অসমত বিভিন্ন প্ৰান্তত চলি আছে। আৰু আমি এনেকুৱা এখন ঠাইত উপস্থিত আছো যিখন ঠাইৰ পৰাই অসমৰ প্ৰথমখন চাহ খেতি আৰম্ভ হৈছিল, আৰু সেই খেতি আৰম্ভ কৰিছিল চিংফসকলে। এতিয়া প্ৰশ্নটো হ'ল যে, আৰু আজি কথাটো হ'ল যে এনে ঠাইত উপস্থিত থকা স্বত্তেও আজি কিন্তু এই চাহপাতৰ মূল্য একেবাৰে ন্যূনতম। তাৰ পাছত কিন্তু আজি ঘপককে এটা নটিচ ওলাইছে টি বোৰ্ডে যে আমি যিসকল চাহপাতত যিসমূহ চাহপাতত কিছুমান কেমিকেল ব্যৱহাৰ কৰা হৈছে, সেই কেমিকেলসমূহ ব্যৱহাৰ কৰা চাহপাত আমি নলওঁ। অৰ্থাৎ তেখেতলোকে ইতিমধ্যে ত্ৰিবেণী অঞ্চলৰ পৰা ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন ফেক্টৰীসমূহ তেখেতলোকে এতিয়া বন্ধ কৰিছে, আৰু এই বন্ধ কৰাৰ ফলত কিন্তু হাৰাশাস্তি পাইছে কেৱল ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ছাত্ৰ মুক্তি সমিতিয়ে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যে চাহপাতৰ এক সঠিক মূল্য হ'ব লাগে, সঠিক মূল্য হ'ব লাগে বুলি কোৱা সময়তে কিন্তু এতিয়া এই যি টি বোৰ্ড আৰু এই যি চৰকাৰ, এই বিজেপি চৰকাৰে এতিয়া কিন্তু জাপি দিছে এক মাধমাৰ, যি মাধমাৰৰ ফলত আজি কেৱল দুখ ভুগিবলৈ গৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। আৰু লগতে এটা কথা ক'বলৈ উচিত হ'ব যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই হওক, বিভিন্ন কৃষক মুক্তি সংগ্ৰাম সমিতি হওক বা অখিল গগৈ ডাঙৰীয়া, তেখেতলোকে বিভিন্ন সময়ত যে চাহপাতৰ সঠিক মূল্য নিৰ্ধাৰণ হ'ব লাগে বুলি কোৱা স্বত্তেও কিন্তু এতিয়ালৈকে চাহপাতৰ এটা সঠিক মূল্য নিৰ্ধাৰণ কৰি দিয়া নাই। এটা কথাটো হ'ল, যেতিয়া উদাহৰণ হিচাপে আপোনালোক, যেতিয়া মই ঘৰত এটা খেতি কৰো, ধৰক মই ঘৰত লাও খেতি কৰিলো, লাও খেতি কৰাৰ পাছত মই এইটো লালন পালন দি যেতিয়া মই লাওটো ডাঙৰ হ'ব, তেতিয়া মই বজাৰত কাটি মেলি যেতিয়া বিকিব আনো সেই লাওটো, তেতিয়া সেই লাওৰ মূল্যটো কিন্তু মই নিজে নিৰ্ধাৰণ কৰিম যে এই লাওটো মই 100 টকাত বিকিম বা 10 টকাত বিকিম বা 20 টকাত বিকিম। কিন্তু ইয়াত কথাটো হ'ল যে এই যি চাহপাত উদ্যোগ গঢ় লওঁতে অসম চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি অসম চৰকাৰৰ ন্যূনতম মানৰ কিন্তু কোনো ধৰণৰ সঁহাৰি নাই। যি চাহপাত উদ্যোগত, যি চাহপাত উৎপাদন কিন্তু অসম চৰকাৰে এক ন্যূনতম সঁহাৰি নথকা স্বত্তেও কিন্তু আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেখেতলোকে নিজে পৰিশ্ৰম কৰি যি চাহ উৎপাদন কৰে, তাৰ পৰা তেখেতলোকে অসম চৰকাৰে টেক্স লৈ আছে। টেক্স লোৱা স্বত্তে কিন্তু আজি চৰকাৰ নিমাত কেলে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতি কেলে তেখেতলোকৰ এই মহিমাক চকু দিছে? ছাত্ৰ মুক্তি সমিতিয়ে আমি প্ৰশ্ন কৰিব বিচাৰিছো, কেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেতিয়া ন্যায় পাব? এতিয়া কথাটো হ'ল, উদাহৰণ মই দিছিলো এতিয়া অলপ আগতে, এতিয়া যেতিয়া চাহপাত খেতি আমি ঘৰত কৰো, চাহ গছ কলম কৰিলো, দৰৱ দিলো, চাহপাত ডাঙৰ চাহপাত আমি ছিঙিলো, বাস্কেটত ভৰাই গাড়ী উঠাই দিওঁ, কিন্তু এই যে লাওৰ উদাহৰণ মই দিছিলো, শাক পাচলি উদাহৰণ দিছিলো, শাক পাচলি দাম আমি নিজে নিৰ্ধাৰণ কৰিব পাৰো, কিন্তু এনে এক চাহপাত যি চাহপাতত কোনো ধৰণৰ সঁহাৰি নাই চৰকাৰে, কিন্তু তৎসত্ত্বেও কিন্তু যেতিয়া নিজৰ বাৰীত উৎপাদন হোৱা চাহপাতৰ মূল্য কিন্তু নিৰ্ধাৰণ কৰি দিয়ে ফেক্টৰী এটাই। আমি ছাত্ৰ মুক্তি সমিতিয়ে এটা স্পষ্ট দাবী জনাব বিচাৰিছো যে অতি শীঘ্ৰে যে টি বোৰ্ড আছে, যি ফেক্টৰী এছ'চিয়েশ্যন আছে, অসম চৰকাৰ আছে, উদ্যোগ মন্ত্ৰীসকল, তেখেতলোকে কিন্তু অতি শীঘ্ৰে অনতি পলমে এই যি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে এক নিৰ্ধাৰিত মূল্য নিৰ্দিষ্ট কৰি দিব, যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক উপনীত হ'ব পাৰে। ইয়াৰ পাছত আগবাঢ়িব কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী ডাঙৰীয়া। ধন্যবাদ। আমি সকলোৱে জ্ঞাত যে উজনি অসমৰ অধিক সংখ্যক জিলা কৃষিভিত্তিক জিলা, আৰু কৃষিভিত্তিৰ ভিতৰত আটাইতকৈ বেছি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ে। আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আজিলৈকে কোনো এগৰাকী শাসক পক্ষীয়ে, কোনো চৰকাৰী পক্ষীয়ে আজিলৈকে মাত মতা দেখা নাই। আগৰ চৰকাৰে কোনোদিনাই ক্ষুদ্ৰ চাহ খেতিয়ক হৈ মাত মতা নাই, বৰ্তমানৰ চৰকাৰে সম্পূৰ্ণ নিমাত। আৰু আজি ৰাইজৰ মাজত, এই আমাৰ সংগঠনৰ মাজত এই কথা খুব চৰ্চা হৈছে যে নিমাত হোৱা মূল কাৰণটো হ'ব লাগে যে নিৰ্বাচনৰ সময়ত তেওঁলোকে ডাঙৰ পইচাৰ বুজাবুজি কৰে।
তেওঁলোকে সেই পুঁজিপাতি গোষ্ঠীৰ পৰা বা এই ফেক্টৰী মালিকসকলৰ পৰা তেওঁলোকে হয়তো অধিক সংখ্যক আমি চিন্তা বা পৰিকল্পনা কৰিব নোৱাৰা সংখ্যক পুঁজি লয়, যাৰ কাৰণে তেওঁলোকে সদায় আঁঠু ল'বলৈ সাজু হৈ থাকে বনিয়া গোষ্ঠীৰ ওচৰত, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ যি ক্ষুদ্ৰ চাপ ব্যৱসায়ী, যি আমাৰ স্মল টি গ্ৰোৱাৰ্ছ, যি আমাৰ স্মল টি এজেণ্ট, তেওঁলোকক মাৰ্ডাৰ কৰি দিয়া হয়, সম্পূৰ্ণকৈ তেওঁলোকৰ অৰ্থনৈতিক ভেটি ভাঙি দিয়া হয়, তহছ নহছ কৰি দিয়া হয়। গতিকে আজি আমি এটা কথা ক'বলৈ বিচাৰিছো, বিশেষকৈ চৰকাৰী পক্ষক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো, আজিলৈকে আপোনালোকে ক্ষুদ্ৰ চাহ খেতি কৰিব লাগে বুলি 1 টকা পইচা দি পালে নেকি? 1 পইচা সাবচিডি দি পালে নেকি? আজিলৈকে কেমিকেল এণ্ড ফাৰ্টিলাইজাৰৰ নামত 1 টকা সাবচিডি দি পালে নেকি? আজিলৈকে চৰকাৰী পক্ষে কংগ্ৰেছ চৰকাৰ হওক, বিজেপি হওক বা অগপ চৰকাৰ হওক, তেওঁলোকে কোনোবা এদিন এই ক্ষুদ্ৰ চাহ ব্যৱসায়ৰ কাৰণে চৰকাৰী ফেক্টৰী বা কাৰখানা স্থাপন কৰি তেওঁলোকে মিনিমাম ছাপৰ্ট প্ৰাইচৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কোনোদিনাই তেওঁলোকে চিন্তা বা পৰিকল্পনা কৰিলে নেকি? আজিলৈকে ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ যিখিনি অসুবিধা, এই অসুবিধাৰ কাৰণে কোনোবা এটা জইণ্ট কমিটি বনোৱা হ'ল নেকি? এইখিনি কথা বা আমি কেতিয়াও দেখি নাপালো, বা এইখিনি কথাবোৰ আমি কেতিয়াও চিন্তা কৰাও কোনো চৰকাৰী পক্ষ আমি পৰিলক্ষিত নহল। কিন্তু আটাইতকৈ আশ্চৰ্যজনক বিষয় যে এতিয়া হঠাৎ আমি দেখিছো অধিক সংখ্যক কেমিকেলছৰ নামবোৰে উত্থাপন কৰা হৈছে, প্ৰায় 20টাকৈ লিষ্ট প্ৰিপেয়াৰ কৰি দিয়া হৈছে, যি 20টা লিষ্টত আমি দেখিছো তেওঁলোকক বেন ঘোষণা কৰা হৈছে। কিন্তু এই যি কোম্পানীসমূহ বেন কৰিছে, যি কেমিকেলবোৰ বেন কৰিছে, যি কেমিকেলবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰো বুলি ক্ষুদ্ৰ চাহ খেতিয়কক নটিচ দিয়া হৈছে, আমাৰ প্ৰশ্ন হৈছে চৰকাৰী পক্ষক যে আপোনালোকে এই কোম্পানীসমূহ কেলে বেন কৰা নাই? সেই কোম্পানীবোৰ বেন কৰাব লাগে নে আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কক শাস্তি দিব লাগে? আজি আমি আপোনালোকে এটা কথা ক'বলৈ বিচাৰিছো, অসমত মেড টেষ্ট কৰিব পৰা 2টা বা 3টা কাৰখানা আছে মেড টেষ্টৰ কাৰণে, মেড টি টেষ্ট কৰিবৰ কাৰণে। কিন্তু গ্ৰীণ টি লিভ যদি টেষ্ট কৰিবলগীয়া হয় আপুনি কলকাতালৈ পঠাব লাগিব। কলকাতালৈ যেতিয়া আপুনি টি টেষ্ট কৰিবৰ কাৰণে লেবত পঠায়, মিনিমাম 4,000 পৰা 6,000 টকাৰ ভিতৰত খৰচ বহন কৰিব লাগিব। এতিয়া আমাৰ প্ৰশ্ন যে ক্ষুদ্ৰ চাহ যি খেতিয়ক, যাৰ 2 বিঘা মাটি আছে, যাৰ 3 বিঘা চাহ খেতি আছে, এইজন মানুহে কেনেকৈ পঠাব? সেইগৰাকী ব্যক্তিয়ে কেনেকৈ কলকাতালৈ পঠাবলৈ সক্ষম হ'ব? আৰু ইয়াত আমি দেখিছো সাংঘাতিক ধৰণৰ দুৰ্নীতি হ'বলৈ গৈছে। কমচে কম 300 পৰা 400 কোটি টকাৰ এখন কেলেংকাৰী, ব্যাগম কেলেংকাৰী হ'বলৈ গৈ আছে। আৰু এই ব্যাগম কেলেংকাৰী কৰিবলৈ আগবাঢ়ি আছে পুঁজিপাতি গোষ্ঠী, যাৰ ডাঙৰ ডাঙৰ কোম্পানী আছে, যাৰ ডাঙৰ ফেক্টৰীসমূহ আছে। এতিয়া আপুনি মন কৰিব, উজনি অসমৰ অধিক সংখ্যক যাৰ 2 বিঘা, 3 বিঘা, 4 বিঘা, 5 বিঘা বা 6 বিঘা যাৰ চাহ খেতি আছে, সেইসমূহ বন্ধ। কিন্তু যাৰ 2000 বিঘা বাগান আছে, যাৰ নিজৰ কোম্পানী ফেক্টৰী আছে, সেইসমূহ চলি আছে। অৰ্থাৎ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যি চাহপাত তাৰ ঘৰৰ ভিতৰত বা নিজৰ বাগানতে তেওঁলোকে জংঘল বনাই থবলৈ এখন প্ৰস্তুতি চলাইছে, আৰু আনফালে যি কোম্পানীসমূহৰ নিজৰ ফেক্টৰী আছে, যাৰ নিজৰ বাগিচা আছে, সেই ফেক্টৰীৰ সেই বাগিচা তেওঁলোকে যাতে অধিক দামত তেওঁলোকে বিক্ৰী কৰিব পাৰে, ৱৰ্ল্ড অকশ্যন মাৰ্কেটত অসমৰ টি হিচাপে তাক বিক্ৰী কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে কৌশল ৰচিছে। আৰু এই কৌশলৰ জনা স্বত্বেও আজিলৈকে কোনো চৰকাৰে মাত মতা নাই, বিশেষকৈ চৰকাৰী গোষ্ঠীয়ে মাত মতা নাই। তাৰ কাৰণে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ আপত্তি আছে। আৰু অনাগত দিনত যদি এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত যদি উজনি অসমৰ যিসকলৰ ইয়াত বৰ্তমান বিধায়কসকল আছে, যিসকলে প্ৰাৰ্থিত্ব লৈ আহিছে এতিয়া MP হ'বৰ কাৰণে, সপোনবোৰ ৰচিছে যে তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিৰ বিষয়ে মাত নামাতে, তেওঁলোকে য'তে য'তে যাব তাত কিন্তু আমি তেওঁলোকক খেদি পঠাম। আৰু এনেকা নিন্দা হৰণ কৰিম যে তেওঁলোকে টোপনি হৰণ হ'ব। তেওঁলোকে কোনো ঠাইলৈ যাব নোৱাৰিব, কোনো চাহ বাগিচা অঞ্চললৈ যাব নোৱাৰিব, কোনো ক্ষুদ্ৰ চাহ খেতিৰ অঞ্চললৈ যাব নোৱাৰিব। গতিকে আমাৰ স্পষ্ট দাবী, যদি এই মীমাংসা নহয়, যদি তেওঁলোকে নিৰ্বাচন খেলিবৰ কাৰণে টকা পইচা লৈ তেওঁলোকে যদি মনে মনে থাকিম আৰু ক্ষুদ্ৰ চাহ খেতি অলপ মাৰি দিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে যুদ্ধ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত কৰিব লাগিব। আৰু তাৰ কাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰস্তুত, আমি মানসিকভাৱে প্ৰস্তুত। আৰু আমি পুনৰ এবাৰ সদয় এটাই কথা কৈছো, ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকল 8 টকা 9 টকা ৰেট ফিক্স কৰি দিয়া হয়, 10 টকালৈকে ৰেট ফিক্স কৰি দিয়া হয়। কিন্তু কেৱল মাত্ৰ চাহপাত বনাই আৰু ফেক্টৰীত দিবৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন পালে, ফাৰ্টিলাইজাৰ পালে, চাহপাত চিঙালৈকে 14 টকা বা 15 টকালৈকে খৰচ বহন কৰিছে। গতিকে আমি এই কথা পূৰ্বতেও কৈছো, আজিও কৈছো যে মিনিমাম ছাপৰ্ট প্ৰাইচৰ নামত খুব কমেও 30 টকা প্ৰতি কেজি তেওঁলোকে ব্যৱস্থা কৰিব লাগিব। আৰু যদি ব্যৱস্থা নকৰে, অসমৰ ৰাইজে বিশেষ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে জানি থোৱা উচিত যে বিজেপি চৰকাৰ এই জনগণৰ হিতৰ কাৰণে নহয়।
বিজেপি চৰকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ হিতৰ কাৰণে নহয় যদি তেওঁলোকে আমাৰ হিতৰ কাৰণে থকা হলে আজি যে ফেক্টৰীবোৰ বন্ধ হৈ আছে এই ফেক্টৰী বনিয়া গোষ্ঠীক দাদাগিৰি দেখাই দম ডেকা হলেও তেওঁলোকে দমন ডেকা হলেও আমাৰ পক্ষত থিয় দিব লাগিছিলে কিন্তু তেওঁলোকে নিদিয়া মূল কাৰণটো হৈছে তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে অৰ্বৰ টকা কোটি কোটি শ টকা বিচাৰিছে যাৰ কাৰণে আজি নিমাত গতিকে আমি সদৌ এটাই কথা কৈছো আমি লেপটেষ্ট চেপটেষ্ট কথা নাজানো কেমিকেল বন্ধ হ'ব লাগিব ফাৰ্টিলাইজাৰৰ যত পৰা এই ব্যান্ড কেমিকেলবোৰ প্ৰডিউচ হয় এইবোৰ ব্যান্ড হ'ব লাগিব আৰু অতি শীঘ্ৰে এই গোটেই ফেক্টৰীবোৰ মুকলি কৰি দিব লাগিব মিনিমাম সাপোৰ্ট পইচা ব্যৱস্থা কৰি দিব লাগিব বনিয়া গোষ্ঠীৰ হাতত গোটেই মনোপলি মাৰ্কেট দি মেলি তেওঁলোকে পাৰ্চেন্টেজৰ নামত যি মাধমা ঘটাইছে আমাৰ সাধাৰণ ৰাইজক তাৰ বিৰুদ্ধে কিন্তু চৰকাৰ সৰব হ'ব লাগিব যে ভিডিঅ জ্ঞান গঠন কৰি দিছে যি গ্ৰাম সেৱকসকল আয়োজন কৰি দিয়া হৈছে তেওঁলোকক কিন্তু বগা হাতী ঘৰত থোৱা নিচিনা কাৰবাৰ নকৰে তেওঁলোকে যদি অচল অৰ্থাৎ গাঁৱে গাঁৱে গৈ কাম কৰায় মানুহক বুজায় তাৰ কাৰণে আমি আজি অনুৰোধ জনাইছো তেওঁলোকে আমি অনুৰোধ জনাইছো আৰু যদি অনাগত দিনত নকৰে অতি শীঘ্ৰে এই গণতান্ত্ৰিক তীব্ৰ আন্দোলন হ'ব গোটেই চাপতৰ পৰা আমি নেচনেল হয় ভৰি দিম কোনো ঠাইলৈ আমি সৰ্বানন্দ সোণোৱাল হওক হিমন্ত বিশ্ব শৰ্মা হওক কোনো তপন গগৈ হওক পীয়ুষ হাজৰিকা হওক জয়ন্ত মল্লবৰুৱা হওক কোনো ব্যক্তিক আমি নিৰ্বাচন প্ৰচাৰ চলাবলৈ নিদিওঁ এই কথা আমি আজি অতি দীৰ্ঘতাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ পক্ষত থিয় দি আমি এইখিনি কথা আজি এই অঞ্চলৰ পৰা যি অঞ্চলৰ পৰা অতি হাইকি শৃংখল চাহপাত বনাই বিশ্বৰ দৰবাৰত অসমৰ চাহপাত প্ৰতিষ্ঠা কৰিছে সেইখিনি ঠাইৰ পৰা আজি আমি ঘোষণা কৰিছো